ক্লাছ 10 মেথমেটিক্স চেপ্টাৰ 1 ৰিয়েল নাম্বাৰ অৰ্থাৎ বাস্তৱ সংখ্যা। আমি এই পাঠটোৰ ওপৰত CBSEৰ PYQ MCQ কিছুমান কৰিম, অৰ্থাৎ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা আমি MCQ কিছুমান কৰিম, যিখিনি প্ৰকৃততে CBSEত ইংলিছ মিডিয়ামত থাকে। মই তাকে অসমীয়া মাধ্যমৰ কাৰণেও লৈ আহিছোঁ, যিহেতু এইবাৰ পৰা SSLC এক্সামটো প্ৰায় CBSE পেটাৰ্ণৰ লগত মিলি গৈছে। গতিকে ফাৰ্ষ্ট কুৱেশ্যন এটা লৈছোঁ, ইংলিছত আছে। দি টোটেল নাম্বাৰ অফ ফেক্টৰ্ছ অফ এ প্ৰাইম নাম্বাৰ ইজ, অৰ্থাৎ অসমীয়াত আমি ইয়াক লিখিছোঁ মৌলিক সংখ্যাৰ মুঠ উৎপাদকৰ সংখ্যা। এতিয়া আমি মৌলিক সংখ্যা কাক বোলে আমি জানো যে যিবোৰ সংখ্যাৰ উৎপাদকীকৰণ কৰিলে আমি জাষ্ট 1 আৰু সেই যি সংখ্যাটো আছে সেই সংখ্যাটো পাম, অৰ্থাৎ এই দুটাই থাকিব। তো সেইবিলাকক কি বুলি কোৱা হয়? মৌলিক সংখ্যা। যেনেকৈ মৌলিক সংখ্যা আমি কি পাইছোঁ 2, 3, 5, 7, 11। এইবিলাক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে ইহঁতক কি পোৱা যাব? 2ত কেৱল 1 আৰু 2 পাম, 3ত কি পাম? 1 আৰু 3 পাম, 5ত কি পাম? 1 আৰু 5, 7ত কি পাম? 1 আৰু 7, এনেদৰে পাম। বেলেগ একো সংখ্যা নাথাকে, কেৱল দুটাই থাকিব। গতিকে দি টোটেল নাম্বাৰ অফ ফেক্টৰ্ছ অফ এ প্ৰাইম নাম্বাৰ ইজ, অপশ্যন চি ইজ কাৰেক্ট। কিমান আহিব? 2, অৰ্থাৎ মৌলিক সংখ্যাৰ মুঠ উৎপাদক কিমানটা থাকে? 2টা থাকে। কুৱেশ্যন নম্বৰ 2, দি ৰেচিঅ' অফ HCF টু LCM অফ দি লিষ্ট কম্প'জিট নাম্বাৰ এণ্ড দি লিষ্ট প্ৰাইম নাম্বাৰ ইজ। অসমীয়াত আটাইতকৈ সৰু যৌগিক আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাৰ গসাউ আৰু লসাগুৰ অনুপাত হ'ল, অনুপাত এটা দিয়া আছে 1:2, 2:1, 1:1 আৰু 1:3। ইয়াৰ আনচাৰটো কেনেকৈ আমি উলিয়াম? আমি ফাৰ্ষ্ট জানিব লাগিব যে আটাইতকৈ সৰু যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি। দি লিষ্ট কম্প'জিট নাম্বাৰ এণ্ড দি লিষ্ট প্ৰাইম নাম্বাৰ। তো ইয়াত কি হ'ব? আটাইতকৈ সৰু যৌগিক সংখ্যা অৰ্থাৎ লিষ্ট কম্প'জিট নাম্বাৰ is 4 and list prime number is 2. আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে 4 আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2। এতিয়া আমাক লাগিব HCF and LCM of list composite number and list prime number, অৰ্থাৎ মৌলিক আৰু আটাইতকৈ সৰু মৌলিক আৰু যৌগিক সংখ্যা দুটা লসাগু গসাউ জানিব লাগিব। তো ফাৰ্ষ্ট আমি লিখিম HCF of composite number and prime number. So that means 4 and 2. HCF of 4 and 2 is 2 and LCM of 4 and 2 is 4. অৰ্থাৎ 4 আৰু 2 গসাউ কিমান হয়? 2 আৰু 4 আৰু 2 লসাগু কিমান? 4। এতিয়া এই দুটাৰ কি হৈছে? ৰেচিঅ' হৈছে। ৰেচিঅ' মানে কি কৈছে? HCF টু LCM। তো গতিকে কি হ'ব? HCF কিমান? 2, LCM 4, কাটকুট কৰিলে কি হ'ব? 1:2, 1:2। অপশ্যন এ ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 3, ইফ HCF of 39 and 91 is 13, then LCM of 39 and 91 is। যদি গসাউ 39 আৰু 91 is equal 13, তেন্তে লসাগু 39 and 91 কিমান হয়? আমি জানো যে সংখ্যা দুটাৰ গুণফল আৰু লসাগু আৰু গসাউৰ পূৰণফল সমান হয়। যদি ইয়াৰ LCM অৰ্থাৎ লসাগুক যদি আমি x বুলি ধৰি লওঁ, ছাপ'জ লসাগু পূৰণ গসাউ ইজ ইকুৱেল কি হ'ব? 39 into 91 হ'ব। দেন x ইকুৱেল কি হ'ব? 39 into 91 ডিভাইডেড বাই 13 হ'ব। 3 × 39, গতিকে 3বাৰ কটা কটি গ'ল। এতিয়া 3 আৰু এইফালে 91 পূৰণ কৰিলে কি হ'ব? 3 × 3 = 3, 3 × 9 = 27। আনচাৰ কি পোৱা গ'ল? 273। অপশ্যন বি দি আছে 273, গতিকে 273 ইজ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 4, ইফ n is any natural number then 12 to the power n cannot end with the digit। যদি n এটা স্বাভাৱিক সংখ্যা তেন্তে 12 to the power n সংখ্যাটো শেষ হ'ব নোৱাৰে। অপশ্যন দি আছে 2, 4, 8, 0। অৰ্থাৎ ইয়াত সুধিছে যে n এটা যদি স্বাভাৱিক সংখ্যা হয় তেতিয়াহ'লে 12 to the power n মানে এই সংখ্যাটো যিকোনো এটা হ'ব পাৰে, তেতিয়াহ'লে এই সংখ্যাটো
তাৰ একক স্থানত কোনটো সংখ্যা থাকিব নোৱাৰে 2 4 8 নে 0 আমি ফাৰ্ষ্ট আমি চাব লাগিব যে ইয়াৰ একক স্থানত কি আছে 2 আছে 2ক যদি স্কোৱাৰ কৰা যায় তেতিয়াহ'লে কি পোৱা যাব 4 আকৌ ইয়াৰ লগত যদি আমি অৰ্থাৎ 2 কিউব বা 4 লগত 2 এটা পূৰণ কৰিলে কি পোৱা যাব 8 পোৱা যাব আকৌ 8ৰ লগত যদি আমি 2 এটা পূৰণ কৰোঁ তেতিয়াহ'লে কি পাম 2 গুণ 16 পাম 16 মানে কি হয় একক স্থানত কি আছে 6 আছে আকৌ যদি ইয়াত 2 এটা পূৰণ কৰা যায় তেতিয়াহ'লে কি পোৱা যাব 6 গুণ 12 অৰ্থাৎ 12 মানে কিমান একক স্থান কি পোৱা গ'ল 2 পোৱা গ'ল এতিয়া আমি দেখিলোঁ যে 4 8 6 2 এই সংখ্যাকেইটা আহি আছে ইয়াৰ পিছত আকৌ কোনো কাৰণতে 0 আহিব নোৱাৰে গতিকে অপশ্যন ডি ইজ কাৰেক্ট আনচাৰ Question number 5. The number 385 can be expressed as the product of prime factors as 385 ক মৌলিক উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি এটা অপশ্যন দি আছে 5 × 11 × 13 5 × 7 × 11 5 × 7 × 13 5 × 11 × 17 ইয়াৰ শুদ্ধ অপশ্যনটো কোনটো হয় বাছি উলিয়াব লাগে আমি যদি 385ক প্ৰাইম ফেক্টৰাইজেশ্যন কৰোঁ অৰ্থাৎ মৌলিক উৎপাদকীকৰণ কৰোঁ উৎপাদক বিশ্লেষণ কৰি দিওঁ তেতিয়াহ'লে আমি পাম ফাৰ্ষ্ট 5 পালোঁ প্লাছ 7 আৰু 11 গতিকে 5 7 11 ক'ত আছে অপশ্যন বিত আছে 5 × 7 × 11 গতিকে এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব